ওম নমো ভগৱতে বাসুদেৱায়। সুহৃদ শ্ৰোতা বন্ধু, এই দিব্য যাত্ৰাত সকলোকে স্বাগতম জনাইছোঁ। যিসকল ভক্ত শ্ৰীমদ ভাগৱতৰ অমৃত কথা শুনিবলৈ আগ্ৰহী, তেওঁলোকৰ জীৱনত যাতে ভগৱন্তৰ কৃপা সদায় থাকে আৰু সকলো সমস্যাৰ পৰা তেওঁলোকক ভগৱন্তই যাতে আঁতৰাই ৰাখে, তাকেই কামনা কৰি আগবাঢ়িছোঁ শ্ৰীমদ ভাগৱতৰ ৰসাল কথা ২য় স্কন্ধ ১ম অধ্যায়ৰ ৩৭টা শ্লোকৰ বিশদ বিৱৰণ। পৰীক্ষিত সুখদেৱ সংবাদ। ৰজা পৰীক্ষিতে সুখদেৱক সোধা প্ৰথম প্ৰশ্ন। হে মুনিবৰ, মৃত্যুৰ সময়ত মানুহে কি প্ৰশ্ন কৰিব লাগে, কি জপ কৰিব লাগে, কি ধ্যান কৰিব লাগে, কি কৰ্ম কৰিলে মুক্তি লাভ হয়, মোক কওক। ৰজা পৰীক্ষিতে তেওঁৰ যে মৃত্যু নিচেই কাষত, এই বিষয়ে নিশ্চিত হৈ মুক্তিৰ সৰ্বোত্তম উপায় বিচাৰি সুখদেৱক সোধা মূল প্ৰশ্নটোৰ উত্তৰ সুখদেৱে দিবলৈ গৈ কৈছে। হে ৰাজন, জীৱ জগতৰ সকলো প্ৰাণী মৃত্যুমুখী। ইয়াৰ পৰা কোনো সাৰি যাব নোৱাৰে। মানুহৰ ক্ষেত্ৰতো যিহেতু মৃত্যু নিশ্চিত আৰু চিৰন্তন সত্য, সেয়েহে জীৱনৰ সকলো সময়তে মানুহে ঈশ্বৰ কৃষ্ণ ভগৱন্ত হৰিক স্মৰণ কৰা উচিত। ইয়াৰ দ্বাৰা সুখদেৱে পৰীক্ষিতক ক'ব খুজিছে যে জীৱনত সকলো অস্থায়ী, মিছা মায়া, কিন্তু মৃত্যু সঁচা। মৃত্যুক জয় কৰাৰ একমাত্ৰ অস্ত্ৰ হ'ল ভগৱন্তৰ নাম স্মৰণ কৰা। তেওঁ কয়, সাংখ্য যোগ, ধৰ্ম পালন বা যিকোনো কৰ্মৰ মূল অৰ্থ হ'ল মৃত্যুৰ সময়ত নাৰায়ণক স্মৰণ কৰা। যিজনে মৃত্যুৰ সময়ত নাৰায়ণক স্মৰণ কৰিব পাৰে, তেওঁ মোক্ষ প্ৰাপ্তি হয়। বাকী সকলো শিক্ষা, কৰ্ম, যোগৰ উদ্দেশ্যও একে। শ্ৰৱণ, কীৰ্তন, ধ্যান, পূজা মোক্ষ প্ৰাপ্তিৰ মূল সাধন। সুখদেৱে কয়, যিজন লোকে নিজৰ কৰ্ম ঈশ্বৰত সমৰ্পণ কৰি কৰে আৰু ফলৰ আশা নকৰে, তাক মহা যোগীসকলেও প্ৰশংসা কৰে আৰু সেই ধৰ্মই হ'ল সৰ্বশ্ৰেষ্ঠ ধৰ্ম, যিটো ভাগৱত গীতাৰো মূল বাণী। কৰ্ম কৰক, কিন্তু ফল আশা নকৰিব। দেহ, পত্নী, সন্তান, সম্পত্তি এই সকলোবোৰ অস্থায়ী। যিজন কেৱল ঈশ্বৰত সন্তুষ্ট, তেওঁহে প্ৰকৃততে সুখী। এই সকলোবোৰ সংসাৰৰ মায়া। মৃত্যুৰ সময়ত ইয়াৰ এটাও সংগী নহয়, একমাত্ৰ ঈশ্বৰৰ বাদে। যিকোনো পাপ নাশ কৰাৰ মূল সাধন হ'ল হৰি নাম জপ কৰা। যদি মানুহে হৰিক ধ্যান কৰে, তেতিয়া সেই ধ্যানেই সকলো পাপ নাশ কৰে। অৰ্থাৎ ভগৱানৰ নাম জপেই সৰ্বশ্ৰেষ্ঠ প্ৰায়শ্চিত্ত। সেয়েহে সকলো সময়তে ভগৱন্ত হৰিৰ নাম স্মৰণ কৰা উচিত, যি কথা ব্ৰহ্মজ্ঞানেৰে পূৰ্ণ ঋষিসকলে কয়। সুখদেৱে কৈ যায়, হে ৰাজন, সকলো কাৰ্যৰ মাজতো ভগৱন্ত হৰিৰ নাম স্মৰণ কৰি যোৱা উচিত। জ্ঞানীৰ মন সদায় ঈশ্বৰত লগাই থব লাগে। কেৱল ভক্তিৰে ভগৱন্তৰ নাম সদায় শুনা, কোৱা, ধ্যান কৰা আৰু পূজা কৰা উচিত। পৰীক্ষিতে সুখদেৱক পুনৰ সোধে, হে মহাযোগী, জীৱনৰ প্ৰকৃত সুখ, সৰ্বশ্ৰেষ্ঠ লাভ আৰু সৰ্বাধিক কল্যাণ কেনেকৈ লাভ কৰিব পাৰি, মাৰ্গদৰ্শন কৰাওক। অৰ্থাৎ পৰীক্ষিতে জানিব খোজে, সংসাৰৰ সকলো বস্তু যদি অস্থায়ী, তেনেহ'লে জীৱনৰ প্ৰকৃত সুখ কি? সুখদেৱে কয়, হে ৰাজন, মানুহৰ বাবে প্ৰকৃত সুখ, প্ৰকৃত লাভ আৰু প্ৰকৃত কল্যাণ হ'ল মৃত্যুৰ সময়ত ভগৱানৰ নাম স্মৰণ। ইয়াৰ ওপৰত আন একো নাই। দেহ, পত্নী, সন্তান, ধন এই সকলোবোৰ অস্থায়ী। যিজন মহাযোগী কেৱল ঈশ্বৰত সুখী, তেওঁহে প্ৰকৃত সুখী। মানুহে কেতিয়াও পূৰ্ণ সুখ সংসাৰত নেপায়। কেৱল পূৰ্ণ ভগৱন্ত বাসুদেৱেই জীৱৰ সৰ্বশ্ৰেষ্ঠ গতি। মানুহ অত্যন্ত অজ্ঞানী হ'লেও যদি ঈশ্বৰৰ নাম স্মৰণ কৰে, তেতিয়া তেওঁ অসুৰ, অপ্সৰা আদি দেৱগুণতকৈও অধিক মহান হয়।
যিজনে জগতৰ সকলো দেখি আছে, ভূত ভৱিষ্যত বৰ্তমান, তেওঁ নাৰায়ণ হৰি নিজেই। সকলো জীৱ, সকলো আত্মা, সকলো সৃষ্টি, সকলো নাৰায়ণৰ পৰা সৃষ্টি হোৱা। নাৰায়ণেই মূল আৰু শেষ। সেয়েহে ৰাজন, সকলো কাৰ্যৰ মাজতো সদায় ভগৱান হৰিৰ নাম স্মৰণ কৰা। জ্ঞানীৰ মন সদায় ঈশ্বৰত লাগি থাকিব লাগে। নিখুঁত ভক্তিৰে ভগৱান হৰিৰ নাম শুনা, কোৱা, ধ্যান কৰা আৰু পূজা কৰা উচিত। যিজনে মৃত্যুৰ সময়ত গোবিন্দৰ নাম উচ্চাৰণ কৰি তেওঁৰ গুণ স্মৰণ কৰে, মৃত্যুৰ পাছত সিজন গোবিন্দৰ ধামত গৈ মুক্তি পায়। শুকদেৱে কৈছে, সংসাৰৰ ধন সম্পদ শেষত ত্যাগ কৰিবই লাগিব। কেৱল ঈশ্বৰৰ নামেই অমৰ। সংসাৰৰ বন্ধনেৰে সুখ বিচৰা মিছা। কেৱল ঈশ্বৰহে প্ৰকৃত সুখ। অস্থায়ী বস্তুত পূৰ্ণতা নাই। পূৰ্ণ কৃষ্ণ ভগৱন্তই একমাত্ৰ পূৰ্ণ সুখৰ আধাৰ। শিক্ষা বা পদৰ ওপৰত নহয়, কেৱল ভক্তিৰ ওপৰতহে মুক্তি নিৰ্ভৰ কৰে। আত্মা আৰু সংসাৰ সকলো ভগৱন্তৰ অংশ। সেয়ে ভগৱন্তৰ পৰা আঁতৰি সুখ পোৱা নাযায়। মৃত্যুৰ সময়ত গোবিন্দৰ নাম স্মৰণেই মুক্তি। সেয়েহে ৰাজন, সকলো সময়ত সকলো ঠাইত ভগৱান হৰিৰ নাম শুনা, জপা, ধ্যান আৰু পূজা কৰা উচিত। ভগৱন্তই কৈছে, যিজনে মৃত্যুৰ সময়ত মোৰ নাম স্মৰণ কৰি দেহ ত্যাগ কৰে, সিজনে মোৰ ধামলৈ গতি কৰে, ইয়াত সন্দেহ নাই। সেয়েহে সকলো সময়ত মোক স্মৰণ কৰা। যিজনৰ মন বুদ্ধি মোত অৰ্পিত, তেওঁ সঠিক সময়ত মোৰ ধামলৈ গতি কৰিব। এইটোৱেই মানুহৰ বাবে সৰ্বশ্ৰেষ্ঠ উপায়। যদি মানুহে মৃত্যুক পৰম কল্যাণৰ ৰূপত বুজে, তেতিয়া তেওঁলোক কেতিয়াও নষ্ট নহয়। যত যোগ, যত জ্ঞান, যত ধৰ্ম পালন, সকলোবোৰৰে লক্ষ্য একে। শেষত নাৰায়ণৰ নাম স্মৰণ। এইটোৱেই জীৱনৰ সৰ্বশ্ৰেষ্ঠ লাভ। শাস্ত্ৰত স্পষ্টকৈ কৈছে, জীৱনৰ অন্তত নাৰায়ণৰ নাম স্মৰণ। এইটোহে সকলো ধৰ্মৰ মূল। যদি মানুহে মন স্থিৰ কৰি নাৰায়ণ হৰিৰ নাম স্মৰণ কৰে, তেতিয়া তেওঁ অমৰ ধৰ্মধামলৈ গতি কৰে। ভগৱন্তৰ মহিমাৰ মূল শ্ৰৱণ, কীৰ্তন আৰু স্মৰণ। এইকেইটাৰ আচৰণ যিসকলে কৰে, তেওঁলোকেই সুখী হয়। ভগৱন্ত সদায় ভক্ত বৎসল। তেওঁ ভক্তক দয়া কৰিবলৈ সদায় প্ৰস্তুত। সেইকাৰণে স্মৰণেই ভক্তিৰ মূল। যিজনে সদায় গোবিন্দৰ নাম জপ কৰে আৰু মৃত্যুৰ সময়ত নাৰায়ণক স্মৰণ কৰে, তেওঁ নিশ্চিতভাৱে মুক্তি লাভ কৰে। ভগৱন্তৰ কথা শুনা, কোৱা, নাম জপা আৰু পূজা এইবোৰেই প্ৰকৃত যোগ। অসংখ্য যোগীৰ মাজত সৰ্বশ্ৰেষ্ঠ যোগী সেইজন, যিজনে একান্তভাৱে ভগৱন্তক স্মৰণ কৰে। যিজনে মৃত্যুৰ সময়ত নাৰায়ণৰ নাম লয়, তেওঁ অমৰ মুক্তি লাভ কৰে। যিজনৰ মনত সদায় মই হৰিৰ ভক্ত, মোৰ গতি নাৰায়ণ বুলি স্থিতপ্ৰজ্ঞ হৈ থাকে, তেওঁ সকলো বন্ধনৰ পৰা মুক্ত হয়। এই মৰ্ত্যভূমিৰ মানৱ জীৱনৰ সৰ্বশ্ৰেষ্ঠ লাভ হ'ল, মৃত্যুৰ সময়ত যিজনে নাৰায়ণৰ নাম স্মৰণ কৰে, তেওঁৰ পুনৰ জন্ম নহয়। যিজন নিজৰ ধৰ্মত অবিচল থাকে, সদায় গোবিন্দৰ নাম জপ কৰে, তেওঁ মৃত্যুৰ সময়ত নাৰায়ণৰ স্মৰণ লাভ কৰে আৰু শাশ্বত মুক্তি পায়। কৃষ্ণ।